নমস্কাৰ, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। মই এই ভিডিঅ'টো বিশেষকৈ PGTৰ যিখন দ্বিতীয় মেৰিট লিষ্ট আহিব বুলি সকলোৱে আশা কৰি আছে তাৰ ওপৰত ডিছকাশ্যন কৰাৰ কাৰণে বনাইছোঁ। যোৱাকালি এটা বাতৰি প্ৰায় ছ'চিয়েল মিডিয়াত বিশেষকৈ ফেচবুকত প্ৰচাৰ হৈ আছিল আৰু এখন বেনাৰ প্ৰচাৰ হৈ আছিল যে স্নাতকোত্তৰ শিক্ষক বা PGT পদৰ দ্বিতীয় আৰু তৃতীয় মেধা তালিকা প্ৰত্যাশী প্ৰাৰ্থীৰ সংবাদমেল, স্থান দিছপুৰ প্ৰেছ ক্লাব, লাষ্টগেট, তাৰিখ 27 আগষ্ট 2025। ক'ব গ'লে অহাকালি, আজিতো 26 তাৰিখ হ'ল, অহাকালিৰ কথা কৈছে ইয়াতে। এতিয়া হয়, বহুতে জানে যে বিভিন্নজনে দেখা পাইছে, বিশেষকৈ 6টা জুনত যি হৈ গ'ল ভেৰিফিকেশ্যন, কিছু ছাবজেক্টৰ ক্ষেত্ৰত বহু কেণ্ডিডেট ৰিজেক্ট হৈছে। বিভিন্ন কাৰণবশতঃ বহু কেণ্ডিডেট ৰিজেক্ট হৈছে। ছাবজেক্ট মিছমেটছ বা ডিপ্ল'মাৰ লগত জড়িত কিছুমান সমস্যাৰ কাৰণে বহুতো কেণ্ডিডেট ৰিজেক্ট হৈছে। আৰু যিবিলাক ছাবজেক্টত কেণ্ডিডেট বেছি আছে বা পোষ্ট বেছি আছিল, তেনেকুৱা ধৰণৰ ছাবজেক্ট যেনেকৈ ইংলিছ, এছামিছ এইবিলাকত হৈছে। গতিকে তেনে ক্ষেত্ৰত এটা আপোনালোকৰ হয়তো মনত এটা ভাৱ হৈছে যে নিশ্চয় প্ৰত্যেক ছাবজেক্টৰ এগেইনষ্টে নোলালেও দ্বিতীয় মেধা তালিকা, মই তৃতীয়লৈকে যোৱাই নাই বাৰু, কিছু ছাবজেক্টৰ ক্ষেত্ৰত অতি কম সংখ্যক পদৰ কাৰণে হওক ওলাব বুলি এটা আশা কৰিব পাৰি। আৰু এখেতসকলে যিহেতু একো নটিফিকেশ্যন পোৱা নাই, সেইকাৰণে দিছপুৰ প্ৰেছ ক্লাব, লাষ্টগেটত এখেতসকলে সংবাদমেল আয়োজন কৰিছে। এইটো তেখেতসকলৰ এটা ৰাইট বা তেখেতসকলৰ এটা মনৰ যিটো ক্ষুদুৱনি বা যিটো প্ৰকাশ কৰিব গৈছে সংবাদ মাধ্যমৰ জৰিয়তে, বা আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক হওক বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাব খুজিছে, এইটো খুব এটা ভাল পদক্ষেপ বুলি মই ভাবোঁ। এতিয়া কথাটো কি হ'ল, এইটো ডিপেণ্ড কৰিব ভেকেঞ্চি কিমান আছে। এতিয়া মাজতে আপোনালোকে গম পায় কিছু ছাবজেক্টত অতিৰিক্তভাৱে 1:1 উপৰিও কিছু সংখ্যক কেণ্ডিডেটক ভেৰিফিকেশ্যনলৈ মাতিছিল। এতিয়া সেই ৰিজেক্ট হোৱাৰ এগেইনষ্টে যদি সেই কেণ্ডিডেটসকলেই আকৌ ফিল আপ হৈ আছে সেই পষ্টবিলাক, তেতিয়াহ'লে হয়তো নাহিব পাৰে। গতিকে মই আৰম্ভণিতে কৈছোঁ, জাষ্ট ভিডিঅ'টো ডিছকাশ্যনৰ কাৰণে, বেলেগ ভুল নুবুজিব। মই কোনো নিগেটিভ ক'বও যোৱা নাই বা বহুত আপোনালোকক বেছি আশা দিবও যোৱা নাই, কিন্তু মুঠতে এটা ক্লেৰিফিকেশ্যন লাগে, সেইটোও কিন্তু ফিক্স। কাৰণ অলৰেডি যিসকলৰ একচেপ্ট হ'ল, তেখেতসকলে একনলেজমেণ্ট এখন পাইছে, তেখেতসকলেও এতিয়ালৈকে কনফাৰ্ম নহয় যে এইসকল ব্যক্তিয়ে যে এপইণ্টমেণ্ট পাব। 10 অক্টোবৰত আমাৰ চিফ মিনিষ্টাৰে যি ঘোষণা কৰিছে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত, এখেতসকলে পাব বুলি। গতিকে নিশ্চয় এখন ফাইনেল মেৰিট লিষ্ট আহিব লাগে। যদি দ্বিতীয় মেধা তালিকা আউট নকৰে বা তাতে মেনশ্যন থাকিব লাগে যে যদি গোটেই পোষ্ট ফিল আপ হোৱা বুলি মেনশ্যন থাকিব লাগে, আৰু যদি সঁচাই ভেকেঞ্চি আছে ৰিজেক্ট হোৱা কেণ্ডিডেটৰ এগেইনষ্টে, তেতিয়াহ'লে কম সংখ্যক পদৰ কাৰণে হ'লেও, ছুটি তালিকা হ'লেও যিমানখিনি পোষ্টৰ আছে উলিয়াব লাগে। কাৰণ সকলোৰে ভৱিষ্যতক লৈ বা সকলোৱে পঢ়া শুনা ল'ৰা ছোৱালী কেণ্ডিডেটসকল, গতিকে সকলোৱে এটা আশা কৰি থাকে। গতিকে তেখেতসকলে জনাৰ অধিকাৰ আছে যে সেইখিনি পোষ্ট ৰৈ গৈছিল, কি হ'ল, মনৰ এটা ডাউট থাকি যাব। গতিকে ক্লিয়াৰ কাট হোৱাটো ভাল। এইখিনিয়ে কথা। তাৰ পাছত আৰু ইয়াতে আৰু এটা কথা কৈছে যে PGTৰ তৃতীয় মেধা তালিকাৰ কথা কৈছে। এতিয়া কথাটো হ'ল কি, আগতে দ্বিতীয় মেধা তালিকা আহিব লাগিব, তাৰপিছতে তৃতীয় মেধা তালিকা আহিব। আৰু ইয়াতে আৰু এটা কথা আমি কওঁ যে বহু কেণ্ডিডেটে ভাবি আছিলে, বিশেষকৈ কিছু সংখ্যকক ৰিজেক্ট হ'ব বুলি ভাবি আছিলে বেক এণ্ড ভেৰিফিকেশ্যনৰ পিছত, যিসকলে অফ কেম্পাছ বুলি মই নকওঁ, আদাৰ ষ্টেটৰ পৰা ডিগ্ৰী লৈছে। ডিগ্ৰী বুলিয়ে কৈছোঁ মই, BEd প্লাছ মাষ্টাৰ ডিগ্ৰী হওক, মই গোটেইখিনিকে সামৰি কৈছোঁ, ডিগ্ৰী লৈছে। কিন্তু আমি BTR গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি ভেকেঞ্চি ফিল আপ কৰিলে কিছুদিন আগতে, তাতে আমি সকলোৱে গম পালোঁ যে কি হয়, যিসকলে ৱেষ্ট বেংগল বা তেনেকুৱা কোনো বাহিৰা ষ্টেটৰ পৰা লৈছে, তেখেতসকলকো যদি যিটো ইনষ্টিটিউটৰ পৰা লৈছে NCTE নৰ্মছ যদি বা UGC ৰিকগনাইজড হয়, তেখেতসকলে চাকৰি পাইছে। আৰু অলৰেডি প্ৰমোদ বড়োদেৱে বিতৰণ কৰিছে, আপোনালোকে গম পাইছে। যদি বিভিন্ন গ্ৰুপত আছে BTRৰ, যিসকলক অলৰেডি দিলে, তাতে 18 জুনত
তাৰপিছত প্ৰায় এমাহ পিছত, প্ৰায় বুলি কৈছোঁ মই, হয়তো 2 দিন ইফাল সিফাল হ'ব পাৰে, তেখেতসকলেও পালে। আৰু পোৱাটোৱে ভাল হৈছে, কাৰণ যিহেতু তেখেতসকলে বাহিৰৰ পৰা ল'লেও ডিগ্ৰীটো তেখেতসকলৰ ভেলিড, গতিকে ডিগ্ৰীটোৰ ভেলিডটো থকাটো ভাল। স্থানৰ ওপৰত নিৰ্ভৰ কৰে, যদি নিৰ্ভৰ নকৰে এইটো, কাৰণ উচিতজনে যোগ্যজনে পাবই লাগে, সেইটোৱে কথা। গতিকে তেনে ক্ষেত্ৰত যিসকলে ভাবি আছে যে বাহিৰৰ পৰা ডিগ্ৰী কৰা সকলটো ভেকেণ্ট ভেৰিফিকেশ্যনত ৰিজেক্ট হ'বই, অল আছামৰ PGTৰ ক্ষেত্ৰত কৈছোঁ, গতিকে বহুত পষ্ট ভেকেণ্ট ৰৈ যাব, দ্বিতীয় মেধা তালিকাত দিবই লাগিব, তেনেকুৱাও নহয়। কাৰণ তেখেতসকল গোটেই মানে ৰিজেক্ট নহয়, তেখেতসকলে যিহেতু BTRত পালে, গতিকে তাতেও পাবই। কিন্তু ইয়াতে মাজতে এটা ওলাইছিলে, মই এটা ভিডিঅ' বনাইছিলোঁ, সংবাদ মাধ্যম যোগে প্ৰচাৰ হৈ আছিলে, তামিলনাডুৰ কোনোবা এখন বিশ্ববিদ্যালয়ৰ পৰা ভুৱাকৈ বহুতে লোৱা বুলি কৈছিলে, প্ৰায় 50-60 সংখ্যক প্ৰাৰ্থীয়ে। এতিয়া সেই প্ৰাৰ্থীসকল কোনটো ছাবজেক্টৰ এগেইনষ্টে পাইছিল, সেইটো এটা লক্ষণীয় বিষয় হ'ব। কাৰণ যদি সঁচাকৈ সেই প্ৰাৰ্থীসকল ভুৱা হয়, তেতিয়াহ'লে সেই 50টা পষ্ট ভেকেণ্ট হৈ যাব, তেতিয়াহ'লে নিশ্চয় মেধা তালিকা উলিয়াব পাৰিব। কিন্তু এইটো এটা হ'ল গোচৰ ৰুজু কৰা, মানে কি এতিয়ালৈকে প্ৰতিপন্ন হোৱা নাই ভুৱা বুলি, গতিকে এইটো এটা দীঘলীয়া প্ৰচেছ হ'ব, ঠিক তেনেকুৱা। আৰু এইবিলাকে হয়। আৰু হয়, আপোনালোকে যেনেকৈ গ্ৰুপবিলাকত আছে, বিভিন্ন গ্ৰুপ, ফেচবুকটো ময়ো চাই থাকোঁ, সিহঁতে আজি বিশেষকৈ ভিডিঅ'টো বনাৰ আগত বহুতে কৈ আছে, আকৌ কোনোবাই বিশেষকৈ অসমীয়াৰ PGTৰ ক্ষেত্ৰত কোনোবাই কেছ কৰা বুলি কৈছে, কি মেজৰ বা পাছ কৰ্চক লৈ, ঠিক তেনেকুৱা। গতিকে এইবিলাক হৈয়ে থাকিব, এইবিলাক বিষয় হৈয়ে থাকিব। কিন্তু এতিয়া যিহেতু 10 অক্টোবৰত আনুষ্ঠানিকভাৱে বিতৰণ কৰিব বুলি কৈছে, গতিকে সেই হিচাপত হ'লে তাৰ আগতে এইবিলাক নিষ্পত্তি কৰিব লাগিব। যদি ফাইনেল লিষ্ট আহিব লাগে, কনফাৰ্মেশ্যন লিষ্ট PGTৰ আহিব লাগিব, দ্বিতীয় মেৰিট লিষ্ট আহিলে নিশ্চয় আহিব লাগিব, দিব লাগিব, কাৰণ বেছি দিন যিহেতু সময় নাই, মাজত প্ৰায় এমাহ সময় আছে। আৰু ইয়াতে BTRৰ ক্ষেত্ৰত গমেই পালে আপোনালোকে, অলৰেডি LP UPৰ ভেৰিফিকেশ্যন হৈ গৈছিলে, আৰু প্ৰমোদ বড়োদেৱে ইয়াতে কৈছিলে যে এই GT-PGTৰ যেনেকৈ মানে এদিন আগত দিছে মেৰিট লিষ্ট, আৰু পিছদিনাখনে এপইণ্টমেণ্ট দিছে, তেনেকৈ দিয়া কথা আছিলে। কিন্তু ইয়াতো কিন্তু নিউজৰ কেণ্ডিডেটবিলাক মানে কেছ কৰি অলপ মানে প্ৰচেছটো লেঙেৰি কৰা বুলি ক'লে, ফলত আজি কোড অফ কণ্ডাক্ট লাগি গ'ল BTR ইলেকশ্যনৰ। এতিয়া মই মোৰ ফালৰ পৰা কোৱা নাই, এইটো প্ৰমোদ বড়োদেৱে কৈছে, নিউজৰ যিবিলাক কেণ্ডিডেট আছে তেখেতসকলে কেছ কৰা বুলি। গতিকে আপোনালোকে যদি কিবা এটা ভেলিড যদি ৰিজন আছে, তেতিয়াহ'লে নিশ্চয় ন্যায় প্ৰাপ্তিৰ কাৰণে আদালতৰ ওচৰ চাবাটো উচিত। কিন্তু যদি এজ পাৰ ল' গৈছে গভমেণ্টেও, যদি এজ পাৰ এডভাৰ্টাইজমেণ্ট গৈছে, ঠিকে আছে, তেতিয়াহ'লে আপোনালোকে প্ৰচেছটো নিজে লেঙেৰি কৰি লোৱাৰ দৰে হয়। গতিকে মই আপোনালোকক কোৱা নাই যে কেছ কৰাসকল ৰাইট বা নকৰাসকল মানে ৰাইট নহয়, তেনেকুৱা নহয়। মানে উচিতসকলে পাক, আৰু সঠিক সময়ত পাব লাগে, যাতে পোষ্টবিলাক লেঙেৰি নহয়। কাৰণ সকলোৰে ভৱিষ্যত নিৰ্ভৰ কৰে, সকলোৱে ভাবে এটা চাকৰি পাম, বিভিন্নজনৰ জীৱনত বিভিন্ন প্লেনিং থাকে, ঠিক তেনেকুৱা ধৰণৰ কথা। গতিকে মই জাষ্ট ডিছকাশ্যনৰ কাৰণে ভিডিঅ'টো বনালোঁ, আপোনালোকে ভুল নুবুজিব, আৰু আপোনালোকৰ মতামতসমূহ কমেণ্ট ছেকশ্যনত আগবঢ়াব বুলি আশা থাকিলে। আৰু অজানিতে হোৱা ভুল ভ্ৰান্তিৰ বাবে মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।